নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভাৰ বিধানসভা দাখিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ স্বীকৃতিৰ প্ৰতিবেদন দাখিল কৰা হৈছে আৰু প্ৰতিবেদন দাখিল কৰিলে মন্ত্ৰী গোটৰ অধ্যক্ষ ডক্টৰ অনুজ পেগুৱে প্ৰতিবেদন প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰলৈ তিনি মন্ত্ৰীৰ তত্ত্বাৱধানত প্ৰস্তুত হৈছে জনজাতিকৰণৰ প্ৰতিবেদন ৰাজ্যিক কেবিনেটত গৃহীত হোৱাৰ পিছত সদনত দাখিল প্ৰতিবেদনৰ সন্দৰ্ভত আলোচনা বিচাৰিছিল বিৰোধীয়ে বিধানসভাৰ নিয়মৰ বাবে আলোচনা অগ্ৰাহ্য অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মুখ্যমন্ত্ৰীক ধন্যবাদ 6 জনগোষ্ঠীৰ দল সংগঠনৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে টাই আহোম যুৱ পৰিষদে আৰু ইয়া চৰকাৰৰ ঐতিহাসিক পদক্ষেপ বুলি মন্তব্য আতাসুৰ মাননীয় অধ্যক্ষ মহোদয় মই report of the committee of group of ministers to examine and suggest on the different aspects of reservation of 6 communities in the state প্ৰতিবেদনখন সদনত দাখিল কৰিলো স্যার এখন ওপৰত আলোচনা হ'ব নেকি স্যার এখন ওপৰত আলোচনা হ'ব লাগে না লাগে এতিয়া আমি আলোচনা বিচাৰিছো ভাল লাগিল স্যার আমি আলোচনা বিচাৰিছো চাইলক নেক্সট কেতিয়াবা আমি আলোচনা নকৰিলে এতিয়া বিধানসভাত আমি উঠাইছে কিয় স্যার বিধানসভাত উঠাইছে কিয় ৰাজহুৱা স্যার যদি বিধানসভাত উঠাইছে আলোচনা হ'ব লাগিব মহৰ সমিতি আমাৰ নিৰ্বাচিত হ'ব লগা সদস্যৰ সংখ্যা আৰু আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা আলোচনা পিছত শ্ৰী ৰবিৰাম নাৰ্জাৰী কমিটিৰ বাকি আলোচনা কৰিব পালে ভাল লাগিল সকলো সদস্য হিচাপে আলোচনা হ'ব লাগে স্যার আলোচনা হ'ব লাগে আমি কেও মানিলো কৰিলো সন্মানীয় সদস্যসকল ৰিপৰ্ট এতিয়া দাখিল হৈ হ'ব কোনটো বেচিছত এতিয়া আলোচনা কৰিব পাৰে গতিকে সবে পঢ়ি লওক আৰু সেইটো আমি যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে যে আপোনালোকে এই বিষয়টো আলোচনা বিষয় বুলি ভাবে কাৰণ এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট আমাক কনসার্ন হওয়ার কারণে সবকে জানিবলৈ ৰিপৰ্ট কৰিছে এটো ওপৰত আলোচনা হয় আমি একো কৰিব নোৱাৰো অলৰেডি ৰিপৰ্টটো পঠাইছে আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে পাছ কৰাৰ কথা নহয় আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার ৰিপৰ্ট লে মাত্ৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার পিছত কথা পাতিব পাৰিব সন্মানীয় সদন যোৱা 25 নৱেম্বৰ তাৰিখে আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশন 5 দিনীয়া চৰকাৰী তথা বেচৰকাৰী কাৰ্যসূচীৰে সম্পন্ন আজি সামৰণি পৰিল অধিৱেশনৰ প্ৰথম দিনৰ পৰা বিধানসভাৰ নিয়মাৱলীৰ বিভিন্ন প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যৰ সভাস্থগিত ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় অধিৱেশনৰ কালছোৱাত 8খন নতুন বিধেয়ককে ধৰি সৰ্বমুঠ 33খন গুৰুত্বপূৰ্ণ বিধেয়কখনৰ লগতে অসম বিনিয়োজন নং 3 বিধেয়ক 2025 আলোচনাৰ অন্তত পালিত কৰা হয় তদুপৰি চলিত অধিৱেশনৰ দুখন বেচৰকাৰী বিধেয়ক উত্থাপন হোৱাৰ লগতে আন এখন বেচৰকাৰী বিধেয়ক বিবেচনাৰ অন্তত অগ্ৰাহ্য কৰা হয় আৰু 6 জনগোষ্ঠীক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনত কি আছে কেইবা লানিও অনুমোদনাৱলী আগবঢ়োৱা হৈছে এই প্ৰতিবেদনত মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ অনুমোদনাৱলীৰ অনুসৰি অসমৰ জনজাতিসকলক তিনিটা ভাগত বিভক্ত কৰা হৈছে জনজাতি পাৰ্বত্য জনজাতি ভৈয়াম আৰু জনজাতি উপত্যকা জনজাতি উপত্যকা শাখাত আহোম চুতীয়া জনগোষ্ঠী অন্তৰ্ভুক্ত কৰা হৈছে জনজাতি উপত্যকা শাখাত চাহ জনগোষ্ঠী আদিবাসী সকলকো অন্তৰ্ভুক্ত কৰা হৈছে গোৱালপাৰা জিলাৰ বাহিৰৰ কোচ ৰাজবংশীসকলকো জনজাতি উপত্যকা শাখাতেই ৰখা হৈছে ৰাজ্যৰ নিয়োগ শিক্ষাত প্ৰযোজ্য হ'ব জনজাতি উপত্যকা আৰু ৰাজনীতিটো প্ৰযোজ্য হ'ব জনজাতি উপত্যকা কোকৰাঝাৰৰ সংসদীয় সমষ্টি জনজাতি ভৈয়ামৰ বাবে সংৰক্ষিত আৰু ইফালে ডিফু সংৰক্ষিত যি সংসদীয় সমষ্টি জনজাতি পাৰ্বত্যৰ বাবে সংৰক্ষিত জনজাতি উপত্যকা সংৰক্ষণৰ সুকীয়া কোটা থাকিব আৰু এছটি পাৰ্বত্য ভৈয়ামৰ কোটা সম্পূৰ্ণ সুৰক্ষিত থাকিব কেন্দ্ৰৰ সংৰক্ষণত জনজাতিৰ তালিকাত সোমাব এছটি উপত্যকা মৰাণ মত সোমাব জনজাতি ভৈয়াম শাখাত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলো তেওঁলোকো সোমাব জনজাতি ভৈয়াম শাখাত চাহ জনগোষ্ঠীৰ 35টা সম্প্ৰদায় সোমাব OBC অৰ্থাৎ অন্যান্য পিছপৰা শ্ৰেণীত যি 35টা সম্প্ৰদায় বৰ্তমান নাই অন্যান্য পিছপৰা শ্ৰেণীত আৰু এই 35টা সম্প্ৰদায় ST SC হ'ব নে নাই বিবেচনাধীন হৈ আছে মাননীয় অধ্যক্ষ মহোদয় মই report of the committee of group of ministers to examine and suggest on the different aspects of reservation of 6 communities in the state প্ৰতিবেদনখন সদনত দাখিল কৰিলো
মৰাণ জনগোষ্ঠীটোৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে চৰকাৰখনে যথেষ্ট আমাক আৰ্থিকভাৱে পেকেজ দিছে আৰু ইতিমধ্যেই আমাৰ বিশেষকৈ মানে ACS আৰু APSত আসন সংৰক্ষণ কৰিছে তাৰ পাছত সাহিত্য পৰিষদ দিয়া ব্যৱস্থা কৰিছে তাৰ পাছত বিশেষকৈ অৰুণাচলত যিসকল মৰাণ জনগোষ্ঠীৰ লোক বসবাস কৰি আছে আজি কেইবাটাও দশক ধৰি তেখেতসকলক স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ তাৰ ব্যৱস্থা কৰিছে সাব কমিটি আছিলে এই কেবিনেট সাব কমিটিয়ে আজি অকল লেহে কৰিছে ইয়াত কোনো ডিছকাশ্যন নাই ইয়াত কোনো বিলো অনা হোৱা নাই অকল ইয়াত মন্ত্ৰীৰ যি সাব কমিটি আছিলে এই সাব কমিটিয়ে তেওঁলোকৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো লে কৰিছে এইটো ভাৰত চৰকাৰলৈ পঠিয়াই দিয়া হ'ব ভাৰত চৰকাৰৰ RGIয়ে চাব কমিশ্যনে চাব ইয়াৰ ওপৰত পিছত চৰ্চা কৰিবলৈ বহুত আৰু ইয়াত সুবিধা আছে যিসকলে দাবী জনাই আহিছিলে তেওঁলোকে কৈছিল যে বৰ্তমান ST সকলৰ কোনো ক্ষতি নোহোৱাকৈ ST দিব লাগে বুলি তো আমিও সেইটোৱে কৈ আহিছোঁ আমাৰ ফালৰ পৰাও বৰ্তমানৰ প্ৰেজেণ্ট যিসকল ST আছে তেওঁলোকৰ একো ক্ষতি নোহোৱাকৈ বাস্তৱসন্মত এটা পদক্ষেপ যাতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে লয় সেইটোৱে আমাৰ আগৰ পৰাই ষ্টেণ্ড আছিলে এতিয়াও আমি সেইটোৱে কৈছোঁ বৰ্তমানৰ যাতে কোনো ST বিলাকৰ ক্ষতি নহয় তেনেধৰণৰ এটা ব্যৱস্থা অসম চৰকাৰ বা ভাৰত চৰকাৰে ল'ব লাগে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হোৱাৰ পিছতে ৰাজ্যৰ ঠায়ে ঠায়ে আনন্দ উল্লাস দেখা গৈছে আতচবাজি ফুটা আনন্দ প্ৰকাশ কৰিছে 6 জনগোষ্ঠীৰ জাতীয় দল সংগঠনে গোৱালপাৰাত আনন্দ প্ৰকাশ কৰিছে আক্ৰাছুৱে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীগোটক ধন্যবাদ জনালে আক্ৰাছুৱে অবিভক্ত গোৱালপাৰাৰ আক্ৰাছু সভাপতি প্ৰদীপ ৰায়ে ধন্যবাদ জনাইছে অসমৰ মুখ্যমন্ত্ৰী দিনটোক ঐতিহাসিক বুলি আখ্যা দিলে আক্ৰাছুৱে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলক লৈ শিৱসাগৰতো উল্লাস দেখা গৈছে দীৰ্ঘদিনীয়া দাবী এটা পূৰণ হ'ব বুলি আশাবাদী জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰৰ দৌলমুখ চাৰিআলিত আতচবাজি ফুটা আনন্দ প্ৰকাশ আতাচুকে ধৰি কেইবাটাও সংগঠনৰ অসম চৰকাৰক ধন্যবাদ জনালে টাই আহোম যুৱ পৰিষদ আতাচু জাতীয় সংগ্ৰামী সেনা সহ কেইবাটাও দল সংগঠনে প্ৰতিবেদন দাখিলৰ পিছতে ৰাজপথলৈ ওলাই আহিল আহোম জনগোষ্ঠীয় লোকসকল শীঘ্ৰে জনজাতিকৰণৰ স্বীকৃতি পাব বুলি আত্মবিশ্বাসী লোকসকল টাই আহোম জনগোষ্ঠী হৈ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাই পাই আজি আমি অসম চৰকাৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মন্ত্ৰীগোটৰ সকলো সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অসম বিধানসভাৰ অধ্যক্ষকে ধৰি অসম বিধানসভাৰ সকলো সদস্যকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই পদক্ষেপে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চূড়ান্ত যি আমাৰ ধাপ আছিলে সেয়া অতিক্ৰম কৰিলে আৰু আমি আশা ৰাখিম অহা 1 ডিচেম্বৰৰ পৰা সংসদৰ যি শীতকালীন অধিৱেশন হৈছে এই শীতকালীন অধিৱেশনতে 2024 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ জনজাতিকৰণ হ'ব অসমৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ বাকী অধিকাৰ কেৱল মাত্ৰ অসমীয়া মানুহ থাকিবলৈ হ'লে আৰু অসমৰ শাসনৰ মাজুৰীডাল অসমীয়া মানুহ থাকিবৰ কাৰণে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ অতি প্ৰয়োজন আছিলে আৰু আজি মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যিখন প্ৰতিবেদন ওলালে তাক আমি জাতীয় সংগ্ৰামী অসম আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ যথেষ্ট সুখী হৈছোঁ ইয়াৰ ফলত কিন্তু এটা কথা স্পষ্ট হৈছে আজিৰ তাৰিখৰ পৰা অসমীয়া জাতিটো সুৰক্ষিত হ'বলৈ গৈ আছে তিনিচুকীয়াত আতাচুৰ ফটকা ফুটা আনন্দ উল্লাস সেয়া আমি দেখুৱাইছোঁ দৃশ্য 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাক লৈ উৎফুল্লিত হৈছে আতাচু 26ৰ নিৰ্বাচনৰ পূৰ্বে লোকসভাত প্ৰতিবেদনখন গৃহীত কৰাৰ আহ্বান আতাচুৰ তিনিচুকীয়া জিলা সমিতিৰ সদৌ টাইমছ তথা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা মন্ত্ৰীগোটৰ লগতে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যিহেতু আজি অসম বিধানসভাত আজি 6 জনগোষ্ঠীৰ যি বহুদিনীয়া দাবী এই দাবীটো মন্ত্ৰী গোটে আজি বিধানসভাত দাখিল কৰিছে
আমি অত্যন্ত সুখী হৈছোঁ। বহু চৰকাৰ আহিলে বহু চৰকাৰ গ'ল, কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যি কৈছিল যে আমি প্ৰতিশ্ৰুতি দিছোঁ যে 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিম, কিন্তু আজি জনজাতি বৰ্তমান মৰ্যাদা প্ৰদান নহ'লেও কিন্তু আমি জানিব পাৰিছোঁ যে সেই যিখন প্ৰতিবেদন মন্ত্ৰী গোটৰ প্ৰতিবেদন, এই প্ৰতিবেদনখন দাখিল হৈছে। আৰু দাখিল যেনেকৈ ধৰণে হৈছে, মুখ্যমন্ত্ৰীয়ে যেনেধৰণে আমাৰ দাবীবিলাক পূৰণ কৰাৰ স্বাৰ্থত তেওঁ যি ভূমিকা পালন কৰিব বিচাৰিছে, ঠিক তেনেধৰণে এই প্ৰতিবেদনখন গৈ এতিয়া পাৰ্লিয়ামেণ্ট যাব। এই পাৰ্লিয়ামেণ্টতো যাতে কেন্দ্ৰীয় চৰকাৰে হওক, কেন্দ্ৰীয় মন্ত্ৰীসকলে এই প্ৰতিবেদনখন কিন্তু যেনেধৰণে 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে, তাৰ ভিত্তিত অসমখন সুৰক্ষাৰ স্বাৰ্থত যিখিনি কৰণীয় আছে তেওঁলোকে এইখিনি যাতে জনসাধাৰণৰ স্বাৰ্থত কিন্তু কৰিব লাগে বুলি আমি আশাবাদী হৈ ৰৈ আছোঁ। চিচি বৰগাঁৱৰ কৃষ্টি ভৱনত আনন্দ উল্লাস দেখা গৈছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণক আদৰণি জনাইছে ইজনে সিজনক মিঠাই খোৱালে চুতীয়া জনগোষ্ঠীৰ লোকসকলে। অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে অগপৰ মুখপাত্ৰ কস্তুৰী চুতীয়া বৰুৱাই। ইতিহাসত আমি দেখিছো জনজাতিকৰণ সদায় এক সংবেদনশীল বিষয় আছিল। আমাৰ অধিকাৰৰ প্ৰশ্ন আছিল, আমাৰ ভাষাৰ বাবে, আমাৰ সংস্কৃতিৰ বাবে, আমাৰ ভূমিৰ অধিকাৰৰ বাবে সময়ে সময়ে আমাৰ নিগোষ্ঠীৰ লোকসকলে সদায় আন্দোলন কৰি আহিছে, নিজৰ ন্যায্য প্ৰাপ্তি দাবী কৰি আহিছে। আৰু বছৰৰ পাছত বছৰ ধৰি চলা আন্দোলন, এই ৰাজনৈতিক বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত, তাৰ পাছত আমি দেখিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পোন প্ৰথমবাৰৰ বাবে এক আশাৰ ৰেঙনি আহিছে। জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ আছিল, কিন্তু তাৰ পাছতো আমি দেখিছো যে বিগত বছৰসমূহত আন চৰকাৰসমূহৰ কেতিয়াও আমি ধনাত্মক পদক্ষেপ এই ক্ষেত্ৰত দেখা নাপালো। আজি আমি ধন্যবাদ জনাইছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰক। আজি যেন জননেতা ভীমবৰ দেউৰীৰ সপোনটো পূৰ কৰিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি গৈছে। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলৰ পিছতে আটাছুৰ উপসভাপতি মনোজ গগৈয়ে প্ৰতিক্ৰিয়া দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে। আটাছুৰ উপসভাপতিগৰাকীয়ে জনজাতি উপত্যকা যিকেইটা জনগোষ্ঠীক ৰখা হৈছে তেওঁলোকক ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ দিয়াৰ দাবী উত্থাপন কৰিছে মনোজ গগৈয়ে। জনজাতিকৰণৰ দাবীত ৰাজ্যত অব্যাহত আছিল আন্দোলন, আৰু এই আন্দোলনৰ ফলস্বৰূপে যিহেতু অসম চৰকাৰে এইবাৰ চলিত বিধানসভাত আজি যিহেতু বিভাগীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ইতিমধ্যে 6 জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে, আৰু বহুকেইটা বিষয় যিহেতু সন্নিৱিষ্ট হৈছে এই প্ৰতিবেদনত। আৰু এটা কথা উল্লেখ কৰা হৈছে যে পূৰ্ব যি জনজাতিসকলক তেওঁলোকৰ অধিকাৰ সৰ্ব নকৰাকৈ আচলতে এই প্ৰতিবেদন দাখিল কৰা হৈছে বুলি ইতিমধ্যে চৰ্চা হৈছে। আৰু ইতিমধ্যে যিহেতু বিধানসভাৰ অধিৱেশন সমাপ্ত হৈছে, আৰু আমাৰ সৈতে যিহেতু সদৌ টাইমছ ছাত্ৰ সন্থাৰ উপসভাপতি মনোজ গগৈ আছে, যিহেতু আজি বিভাগীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে 6 জনগোষ্ঠী জনজাতি সন্দৰ্ভত ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে, তাক লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব? প্ৰথমতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তাৰ লগে লগে আমাৰ মন্ত্ৰী গোটৰ দায়িত্বত থকা ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ কথা হ'ল কি, আটাছুৰ এখন দীৰ্ঘদিনীয়া সংগ্ৰাম, 6 জনগোষ্ঠীৰ এখন দীৰ্ঘদিনীয়া সংগ্ৰাম, যিখন সংগ্ৰামৰ ন্যায্যতা প্ৰদান কৰিবৰ কাৰণে তেখেতলোকে প্ৰথমটো ঢাপ আমাক সুবিধা কৰি দিছে। প্ৰথমটো ঢাপ হিচাপে প্ৰতিবেদনখন অসম বিধানসভাত তেখেতলোকে দাখিল কৰিছে, যিটো আমি ভাবোঁ আজিৰ তাৰিখত আমাৰ সংগ্ৰামখনক এটা ন্যায্যতা প্ৰদান কৰিছে। কিন্তু ইয়াৰ লগে লগে আমাৰ দৃষ্টি নিবদ্ধ থাকিব যে ইয়াৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্চ সদন আৰু নিম্ন সদনত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰি আমাক 2026 বিধানসভা নিৰ্বাচনৰ আগত টাইসমূহকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰে। এতিয়া এই যি STV বুলি যিটো ব্যৱস্থা আমাক কৰা হৈছে এই উজনি অসমত 4টাকৈ জনগোষ্ঠীক, এই STVৰ ভিতৰত আমি থাকিলেও আমি এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰোঁ যে আমাৰ ৰাজনৈতিক অধিকাৰ আৰু ভূমি অধিকাৰ এইটো কিন্তু সুৰক্ষিত হ'ব লাগিব। ৰাজনৈতিক অধিকাৰ আৰু ভূমি অধিকাৰ যদি সুৰক্ষিত নহয় তেনেহ'লে হয়তো STV দিলেও আমি কোনো ধৰণৰ লাভান্বিত নহ'ম। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে 2019 চনৰ 9 জানুৱাৰী তাৰিখে ৰাজ্যসভাত
যিখন বিল উত্থাপন হৈছিল সেই বিলখন ডকালে সংশোধিত কৰি বা এই প্ৰতিবেদন তাৰ লগত সংপৃক্ত কৰি অতি শীঘ্ৰে উচ্চ সদন আৰু নিম্ন সদনত আমাৰ বিলখন পাছ কৰি ৰাষ্ট্ৰপতি স্বাক্ষৰ কৰালৈকে তেখেতৰ দায়িত্ব যথেষ্ট বাঢ়িব। তেখেতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি তেখেতৰ যিটো দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সহকাৰে কামখিনি কৰি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব বুলি আমি আশাবাদী। আৰু বাৰে বাৰে কৈছোঁ, উদাহৰণস্বৰূপে কৈছোঁ যে চিচিবঙ্গা সমষ্টিটো যদি আমাৰ কাৰণে ধেমাজিৰ কথা কৈছোঁ, মই যিহেতু ধেমাজিত পূৰ্বতে 2টা সমষ্টি ৰিজাৰ্ভ আছে, ধেমাজি আৰু জোনাই। এতিয়া নতুনকৈ এটা সমষ্টি হৈছে চিচিবঙ্গা। আমি ধৰি ল'লোঁ চিচিবঙ্গা সমষ্টিটো STVৰ কাৰণে ৰিজাৰ্ভ কৰিলে, কিন্তু কেৱল তাত পলিটিকেল ৰাইটটো দিলে নহ'ব, তাত আমাৰ ভূমি অধিকাৰটো থাকিব লাগিব। তাৰ লগে লগে আমাৰ মানুহখিনি যি 4টা জনগোষ্ঠীক ভি হিচাপে চিহ্নিত কৰিব, সেই 4টা জনগোষ্ঠীৰ ভূমি অধিকাৰ জোনাইটো থাকিব লাগিব, ধেমাজিটো থাকিব লাগিব বা মাজুলীটো থাকিব লাগিব। গম পাইছেনে কথাটো, যে পূৰ্বৰ জনগোষ্ঠী যিসকল জনজাতি য'ত য'ত আছে তেখেতলোকৰ তাত STVবিলাকৰ ভূমি অধিকাৰটো নাথাকিব, পলিটিকেল ৰাইটটোতো নাই। তাত যদি ভূমি অধিকাৰটো নাথাকে তেনেহ'লে মই ভাবোঁ STV হিচাপে আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম, যথেষ্ট আমাৰ কষ্ট হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ আমি আহ্বান জনাইছোঁ, এই কথাখিনি আপোনালোকে গুৰুত্ব দিব। এই কথাখিনি গুৰুত্ব দি অসমৰ 6 জনগোষ্ঠীৰ যি সমস্যা, দীৰ্ঘদিনীয়া যি আশা, এই আশা পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি 26ৰ যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি সুন্দৰভাৱে লৈ কেন্দ্ৰীয় গৃহ বিভাগক ইয়াত সৈমান কৰি আপুনি যাতে আমাৰ দাবীসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰে তাৰ প্ৰতি আহ্বান থাকিব। আৰু পুনৰবাৰ আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যে এই পদক্ষেপত আপুনি যথেষ্ট উৎসাহেৰে বা যথেষ্ট সদিচ্ছাৰে যিখিনি কাম কৰিলে এই কামখিনি পৰৱৰ্তী সময়তো আপুনি আগবঢ়াই নিব। জনজাতিকৰণৰ মৰ্যাদাৰ দিশে চৰকাৰে লোৱা পদক্ষেপৰ পিছতে মটক যুৱ ছাত্ৰ সন্মিলনৰ উপদেষ্টা মিণ্টু বৰপাত্ৰৰ প্ৰতিক্ৰিয়া। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি বিশেষ কৃতজ্ঞতা। বিষয়টোক লৈ কোনো দলকে ৰাজনীতি নকৰিবলৈ আহ্বান কৰিছে। এতিয়াও দীঘলীয়া প্ৰক্ৰিয়া বাকী আছে বুলিও ক'লে মিণ্টু বৰপাত্ৰই। অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে বৰ্তমানে, যে অসমৰ 6টা জনগোষ্ঠীক 3টা প্ৰক্ৰিয়াৰ মাজেৰে যি জনজাতিকৰণ প্ৰক্ৰিয়া প্ৰদানৰ যি প্ৰক্ৰিয়া মানে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে, বিধানসভাত গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় পঠাব, তাক আমি পোনপ্ৰথমে আদৰণি জনাইছোঁ। আৰু আমি মানে ভাবোঁ বা আশা কৰোঁ, আশাবাদী যে তাৰ পিছৰ যিখিনি প্ৰক্ৰিয়া হয় আচলতে, যে এতিয়া হোম মিনিষ্ট্ৰীলৈ পঠাব অসম চৰকাৰৰ পৰা, হোম মিনিষ্ট্ৰী পঠোৱাৰ পিছত আকৌ হোম মিনিষ্ট্ৰীয়ে পঠাব RGI ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়া, RGI পঠাব নেশ্যনেল কমিশ্যন ফৰ SC/ST, তাৰপিছত ট্ৰাইবেল এফেয়াৰ্ছ কেবিনেট, এটা দীঘলীয়া প্ৰক্ৰিয়া। সংবিধান সংশোধনৰ কথা মানে এমেণ্ডমেণ্টৰ কথা আছে, লোকসভা ৰাজ্যসভাত পাছ হোৱা। গতিকে আমি ভাবোঁ যে গোটেই বিষয়টোত কোনো ৰাজনৈতিক দলে ৰাজনীতিকৰণ নকৰি, যিহেতু 6 জনগোষ্ঠীৰ জনজাতিক বিষয়টো এটা ঐতিহাসিক বিষয়, গতিকে এই বিষয়টোৰ ওপৰত সকলোৱে হাতে হাত মিলাই অসমৰ মুখ্যমন্ত্ৰীক সহযোগ আগবঢ়াব লাগে। প্ৰথম কথা অসমত প্ৰতি থকা ৰাজনৈতিক দলসমূহে যে এই বিষয়টো অন্ততঃ সমাধান কৰাৰ ক্ষেত্ৰত, কাৰণ নহ'লে মানে কেতিয়াও ৰাইজে মানে ৰেহাই নিদিব। আৰু ইফালে কোকৰাঝাৰত জনজাতীয় ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিল পৰিস্থিতি। জনজাতিকৰণৰ বিৰুদ্ধে জনজাতীয় শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰৱেশ দুৱাৰ ভেদি BTC সচিবালয়ত প্ৰৱেশ কৰিলে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে। অসম আৰক্ষী কমাণ্ডোৱে তাত অসহায় হৈ এক প্ৰকাৰ চাই থাকিবলগীয়া অৱস্থা। আৰু এয়া দেখুৱাইছোঁ আমি সচিবালয়ৰ ভিতৰৰ দৃশ্য, কেনেকৈ পৰিষদৰ সদনৰ কেনেকৈ ভিতৰৰ গোটেই আচবাব লণ্ড ভণ্ড কৰা হৈছে, TV মনিটৰ তলত পৰি আছে, ভঙা টুকুৰা গোটেই পৰি আছে, চকী দলিওৱা হৈছে। দৃশ্যবোৰ স্পষ্ট। অসম আৰক্ষী কমাণ্ডোৱে অসহায় হৈ এফালে চাই থাকিবলগীয়া পৰিৱেশ। ছাত্ৰ ছাত্ৰীসকলে BTC কাৰ্যালয়ৰ সন্মুখত কৰিলে অৱস্থান আৰু ভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তুলিলে পৰিৱেশ। উত্তেজিত প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰিলে সচিবালয়ৰ গোটেই আচবাব। বৰ্তমান পৰিস্থিতি কিছু নিয়ন্ত্ৰণত আছে বা পৰিস্থিতিত বৰ্তমান নজৰ ৰাখি আছে, কিন্তু তাৰ মাজতে এনেকুৱা ধৰণৰ দৃশ্য আহিল পোহৰলৈ।
আমি আমাৰ যিমানখিনি বড়োলেণ্ডত ট্ৰাইবেল ষ্টুডেণ্ট লোকেল আছে সিহঁতি আহি ফালে আজিৰ যি প্ৰটেষ্ট ৰেলী এইটো বসবাস কৰিছে আৰু আহিছে আমি এইটো জানো আজিৰ যি ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা সিদ্ধান্ত লোৱাৰ কাৰণে আজি প্ৰস্তুতিটো হৈছে আজি যি কণ্ডিশ্যন হৈছে ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা ডিচিশ্যনটো ল'ব নালাগিছিল ষ্টেট গভৰ্ণমেণ্টে যি 6টা জনজাতিক ST দি ফালে আমাৰ ST সকলৰ আমাৰ ট্ৰাইবেল সকলৰ ইউথ কেইটা কি কৰিব খুজিছে আমি বহুত দুখী এজ এ ইউথ হিচাপে এজ এ ষ্টুডেণ্ট হিচাপে বড়োলেণ্ডৰ আমি ট্ৰাইবেল হিচাপে বহুত দুখী আৰু আজিৰ যি ইউনিভাৰ্চিটিৰ পৰা আমি চলি আমাৰ ৰেলী আমি কৰিছিল ৰেলী কৰি আজি আমাৰ যি কণ্ডিশ্যনটো বাধ্যতা কৰিছিল আমি যি ছেক্ৰেটাৰীৰ যি ডৰটো আমি খুলি পালে আমাৰ যি PTC ছেক্ৰেটাৰী আমি আহিছোঁ আৰু আহাৰ ৰিজনটো এইটোৱে আপোনালোকে জানে সব মানুহকেইটা দেখা পাইছে ইয়াত সব ষ্টুডেণ্টকেইটা আহিছে ইয়াতে মিনিমাম 2000 ষ্টুডেণ্ট আহিছে এইটোতো বহুত কম জাষ্ট ট্ৰেইলাৰ কালি পৰহি আপোনালোকে চাবা কিমান হাজাৰ ষ্টুডেণ্ট হ'ব ইয়াতে চ' ইয়াৰ কাৰণে আমাৰ যি ডিমাণ্ডটো আমি ক্লিয়াৰলি ৰাখিছোঁ ট্ৰাইবেল ইউথক ট্ৰাইবেল হিচাপে জীয়াই থাকিবলৈ দিয়ক ট্ৰাইবেলসকলক ৰিছপেক্ট কৰক মান মৰ্যাদা দিয়ক এনেকুৱা কোনোদিন এনেকুৱা 6টা জনজাতিক যি ST দিয়া সিদ্ধান্তটো জল্দি যিমান পাৰে জল্দিকে উঠাই লওক এইটোৱে আমি ষ্টেট গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ ৰানেক চাঞ্চলকৰ ভিডিঅ' আহিছে পোহৰলৈ বিশ্বনাথত বন কৰ্মীৰ চৰম উদ্ভণ্ডালি কৃষকক গুলীয়া হত্যা কৰাৰ দিছে ভাবুকি আৰু এই ভিডিঅ'টো বৰ্তমান ভাইৰেল আৰু খুবেই চৰ্চিত হৈছে গুলী মাৰি দিম বুলি কৈছে এজন জোৱানে ভাষ্যটো শুনক হাতত থকা বন্দুকেৰে যুৱক কৃষকক কেনেকৈ গুলীয়ে মৰা ভাবুকি দিছে ASTFৰ 3 নম্বৰ বেটেলিয়নৰ জোৱান দেৱজিৎ চুটিয়াৰ এই উদ্ভণ্ডালি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বনৰীয়া হাতী আৰু গাহৰিৰ পৰা ৰক্ষা পাবৰ বাবে কৃষকে বিদ্যুৎ পৰিবাহী তাঁৰ ব্যৱস্থা কৰিছিল কিন্তু সেই তাঁৰত লাগি উজুতি খোৱাক কেন্দ্ৰ কৰি খৰ্গহস্ত হৈ পৰিল জোৱানজন ৰাস্তা বাহিৰত উঠাই দিব ৰাস্তা বাহিৰত উঠাই দিব ৰাস্তা বাহিৰত উঠাই দিব ৰাস্তা বাহিৰত উঠাই দিব শিৱসাগৰ বৰ্ডিং খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি 5000 আয়তীয়ে দিহানাম পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জনাব শিল্পীগৰাকীক যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত দিহানাম সমাৰোহ আয়োজনেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিহানাম সমাৰোহ উদ্বোধন কৰিব সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে অনুষ্ঠানত উপস্থিত থাকিব স্থানীয় বিধায়ক অখিল গগৈ শিৱসাগৰৰ দৃশ্য বৰ্ডিং খেলপথাৰ য'ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে 5000 আয়তী একেলগে দিহানাম পৰিৱেশন কৰি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰাণৰ শিল্পীগৰাকীলৈ ইয়াত যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত দিহানাম সমাৰোহ পোনপটীয়াকৈ আমি বৰ্ডিং খেলপথাৰলৈ আপোনালোকক লৈ যাম সংযুক্ত হৈছে আমাৰ সাংবাদিক প্ৰদীপৰ সৈতে প্ৰদীপ গগৈ তাত দেখিছোঁ আজি বিশেষ শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আয়তীসকলে দিহানাম গাই শ্ৰদ্ধা নিবেদন কৰিব হয় গীতাশ্ৰী আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ দেহাৱসানৰ আজি 2 মাহ অতিক্ৰম কৰি গ'ল আৰু বৰ্তমানেও এইগৰাকী মহান শিল্পীৰ প্ৰতি আচলতে তেওঁক সকলো মৰ্মাহত হৈ আছে আৰু আজি শিৱসাগৰৰ এই ঐতিহাসিক বৰ্ডিং খেলপথাৰত যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ইয়াত দিহানাম সমাৰোহ অনুষ্ঠিত কৰা হৈছে মই দেখুৱাইছোঁ ইয়াত আয়োজন চলি আছে কিছু সময়ৰ পিছতে এই বৰ্ডিং খেলপথাৰ আয়তীসকলে ভৰি পৰিব আৰু তাৰ পিছতে পৰিৱেশন কৰিব দিহানাম মই বৰ্তমান দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা এই আহিছে মহিলাসকল আহিছে আৰু তেওঁলোকে দিহানাম পৰিৱেশন কৰিব ইয়াত যিসকল মূল উদ্যোক্তা আছে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ মই তেওঁৰ ভাষ্য ল'ম প্ৰথমে কি ধৰণে আজি এই অনুষ্ঠানটি আয়োজন কৰা হৈছে সেই বিষয়ে সবিশেষ জানিম বাইদেউ অকণমান আহিব এইফালে আজি এই অনুষ্ঠানভাগি কি ধৰণে আয়োজন কৰা হৈছে আচলতে সৰ্বপ্ৰথমে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা সদৌ আই মাতৃলৈকে নমস্কাৰ জনাইছোঁ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ আচলতে আজি আমি আপোনালোকে জানে যে সুৰৰ যুগদ্ৰষ্টা অমৃত সন্তান ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আচলতে শ্ৰদ্ধাঞ্জলি বুলি ক'বলৈ বৰ দুখ লাগে হৃদয়ত তথাপিও নিয়তিৰ কথা আমি সকলোৱে জানো জন্ম হ'লে এদিন মৃত্যু হ'বই লাগিব গতিকে আজি আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে ৰাখিছোঁ আৰু দিহানাম আমি সমাৰোহ আয়োজন কৰিছোঁ আজি ইয়াত কমেও ৬,০০০ মহিলাই একেলগে দিহানাম পৰিৱেশন কৰিব হয় হয় মই এই পৰিৱেশ দেখুৱাইছোঁ আৰু মই ইয়াৰ মাজতে বৰ্তমান তেওঁলোকে কি ধৰণে প্ৰস্তুতি চলাই আহিছে মই সেই বিষয়ে দিহানামৰ এফাকি মই শুনিব বিচাৰিম ক'ৰ পৰা আহিছে আপোনালোক নমস্কাৰ মই তিয়ক বনাই আমতলৰ আজি যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সৌজন্যত যি দিহানাম সমাৰোহ আয়োজন কৰিছে আমাৰ শ্ৰদ্ধাৰ নিৰ্মলা দাস বাইদেউৰ নেতৃত্বত আৰু ইয়াত আপোনালোকে দেখা পাইছে তাৰে ক'বলৈ বিচাৰিছোঁ তাৰে আজি দুভাগ নাম ইয়াত পৰিৱেশন কৰা হ'ব তাৰে এভাগ নামৰ আমি মূল কণ্ঠ হিচাপে আঁত ধৰিবলৈ সুবিধা পাইছোঁ তাৰে আমি দুয়োগৰাকীয়ে অকণমান হেৰি কৰিবলৈ বিচাৰিছোঁ মহাপাপী অজামিলে মৃত্যুৰ ক্ষণ গণিলে পুত্ৰ নাৰায়ণ কাষলৈ মাতিলে আইস সেই নামে কৰে বিপ্ৰৰ সংকট মোচন সেই নামে কৰে বিপ্ৰৰ সংকট হয় এনেধৰণে তেওঁলোকে আজি কিছু সময়ৰ পিছত একেলগে দিহানাম পৰিৱেশন কৰিব কিন্তু দিহানাম পৰিৱেশন কৰাৰ প্ৰাকখনত জুবিন গাৰ্গৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত গীতটি তেওঁলোকে পৰিৱেশন কৰিব সকলোৱে একেলগে তাৰ পিছতে এই অনুষ্ঠানভাগি উদ্বোধন কৰিব শ্ৰী সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱৰ গোস্বামী তেখেত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আৰু এনেধৰণে আয়োজন কৰা হৈছে মই দেখুৱাইছোঁ মই জানিব বিচাৰিম এইটো ক'ৰ পৰা আহিছে আপোনালোক আমি চেকাৰপাৰ পৰা আহিছোঁ শিৱসাগৰ কিমানগৰাকী আহিছে আমি ৩৫-৩০গৰাকীমান আহিছোঁ হয় এতিয়া আঘোণৰ পথাৰ আঘোণ মাহ ধাননি পথাৰ এৰি এনেধৰণে সকলো আহিছে ইয়াত আই মাতৃসকল আহিছে তেওঁলোকে হেঁপাহৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ ক'ৰ পৰা আহিছে বকতা বৈৰাগীবৰ হয় হয় কি ক'ব আজি ইমান মহান অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই বা নাম পৰিৱেশন কৰিবলৈ পাই নিজকে বহুত ধন্য বুলি ভাবিছোঁ আৰু তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আমি আৰু তেখেতে যি ন্যায়ৰ কাৰণে মানে হেৰি কৰি আছে যুঁজ কৰি আছোঁ আমি আৰু ন্যায় লাভ কৰোঁ অতি সোনকালে তাকেই কামনা কৰোঁ হয় জুবিন গাৰ্গে যাতে ন্যায় লাভ কৰে তাৰ বাবেও তেওঁলোকে কামনা কৰিছে মই দেখুৱাইছোঁ বৰ্তমান পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছে মই সেই স্থানলৈ যাব বিচাৰিছোঁ আৰু ইয়াৰ পূৰ্বে মই জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ আচলতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যি অনুষ্ঠিত কৰিছে তাৰ প্ৰথমেই পুৱাৰ ভাগতে নাম প্ৰসংগ অনুষ্ঠিত কৰা হৈছিলে নাম প্ৰসংগ কৰাৰ পিছত বৰ্তমান ইয়াত পতাকা উত্তোলন কৰিবলৈ লৈছে মই পতাকা উত্তোলন স্থলীলৈ আহিব বিচাৰিছোঁ এয়া মই দেখুৱাইছোঁ আমাকো আশীৰ্বাদ কৰক আৰু আপোনাৰ সবৰ মাজত
আমি এতিয়া আই মাতৃসকলে নিশ্চয় আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম প্ৰদীপ আৰু ইয়া বৰ্ডিং খেলপথাৰৰ পৰা আমি দেখুৱাইছোঁ দৃশ্য শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৫,০০০ আয়তী একেলগে পৰিৱেশন কৰিব দিহানাম সমাৰোহ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব আন কিছু খবৰলৈ আগবাঢ়িম কামপুৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ আজি হৈছে দ্বিতীয়টো দিন শনিবাৰে ৭০% উচ্ছেদ অভিযান হ'ল আৰু সেই উচ্ছেদৰ অন্তত আজি চলিব বাকি থকা বাসগৃহত উচ্ছেদ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ১৭০০ পৰিয়ালে ৫,৯৬২ বিঘা ভূমি বেদখল কৰি গাঁও হাজিতাত বসবাস কৰি আছিল বন বিভাগ আৰু প্ৰশাসনৰ জাননীৰ পিছতে বহু লোকে আঁতৰি গৈছিল ঠিকে কিন্তু যিসকল লোক যোৱা নাছিল তেওঁলোকৰ বাসগৃহ দ্বিতীয় দিনাও চলিল প্ৰশাসনৰ বুলডোজাৰ আনহাতে চৰকাৰৰ ৰাজহ বিভাগক মাটিৰ খাজানা দি থকা আৰু ভূমিহীনৰ পৰিচয় পত্ৰ থকা লোককো বনাঞ্চলখনৰ ভূমিৰ পৰা উচ্ছেদ কৰা হৈছে ইয়াক লৈ কিছু প্ৰতিক্ৰিয়া দেখা গৈছে আজিৰ পৰা ৪০ বছৰ ধৰি আমি ইয়াত থাকি আছোঁ আমি গড় খগীয়ানীয়া মানুহ এইটো চাওক পেপাৰ আমাৰ অৰিজিনেল কাগজ আছে আমাক নদীয়ে উঠাই দিছে নদীৰ কবলত মাটি এতিয়ালৈকে আমি পোৱা নাই আৰু এইকেইটা আমি ভূমিহীন হৈছোঁ নদী ভাঙি দিয়াৰ পিছত আমি ভূমিহীন হৈ গৈছোঁ তাৰপিছত আমি ইয়াত আহি পেলাই মাটি লৈছোঁ লৈ পেলাই ঘৰ বনাইছোঁ চৰকাৰে আমাক ঘৰ দিছে কাৰেণ্ট দিছে সবকেইটা পানীৰ সুবিধা দিছে সব দিছে চৰকাৰে আমাক হেৰি চাউল দি আছে দালি দি আছে সব দি আছে চৰকাৰে পাছত সিহঁতে কামপুৰৰ পৰা মণ্ডল আহি পেলাই আমাৰ পৰা খাজনা উঠাইছে খাজনা বহুত বছৰ ধৰি আজি ২০০৮ চনৰ পৰা আমি খাজনা দি আছোঁ আজিলৈকে খাজনা দিয়ে আছোঁ কেইদিনমান আগত চৰকাৰে খাজনাটো বন্ধ কৰি দিছে তথাপিও আমি গৈছোঁ ওচৰত কৈছে যে তহঁতৰ খাজনাৰ এটি হেৰি কৰিব একো আজিলৈকে কৰা নাই মাটি আমি কিনিছোঁ বেলেগৰ পৰা সিহঁতেতো নাই এতিয়া মাটি বিক্ৰী কৰি গুচি গৈছে তাক কাম কৰিছে কাগজ টাগজ একো দিয়া নাই আগতে আমি আছিলোঁ নগাঁৱত লাহৰীঘাট গড় এইটো গাংগৰ কিনাৰত নদীৰ কিনাৰত এতিয়া আমাৰ মাটি নদীত আছে নদীৰ বুকুত আছে আমাৰ দেউতা ইয়াত আহি ঢুকাইছে আমাৰ ককা চবে ইয়াত আহি ঢুকাইছে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে হৈছে আৰু ইয়াৰ মূলতঃ আপোনাৰ যিহেতুকে যোৱা ৩ মাহ ধৰি আমি তেওঁলোকৰ লগত ৰাইজৰ লগত এটা সম্পৰ্ক বজাই ৰাখিছোঁ যিখিনি লোক ইয়াত আছিলে তেওঁলোকৰ যিখিনি অসুবিধাৰ কথা তেওঁলোকে প্ৰকাশ কৰিছিলে সেই গোটেইখিনি ওপৰত ধৰি লওক হৃদয়ংগম কৰি তেওঁলোকক সেই সময় দিয়া হৈছিলে আৰু তাৰপিছতো যোৱা এসপ্তাহ দিন ধৰি আমি ইয়াত মাইকিং কৰি আছোঁ তেওঁলোকৰ লগত লগ পাই আছোঁ যিখিনি অসুবিধাৰ কথা তেওঁলোকে প্ৰকাশ কৰিছে গোটেইখিনি কথা সুন্দৰকৈ তেওঁলোকে বিচৰা মতে কৰা হৈছে সেইকাৰণে মই ভাবোঁ যে যি আহ্বান জিলা প্ৰশাসনৰ তৰফৰ পৰা বা বন বিভাগৰ তৰফৰ পৰা জনোৱা হৈছিলে তেওঁলোকে মানি লৈছে আৰু নিজাববীয়াকৈ আমি ধৰি লওক দেখিছেই নহয় এতিয়া পকাৰ ঘৰ এটা JCB এখন দি ভাঙিব লাগিব কিন্তু কোনো তাত এনেকুৱা চিঞৰ বাখৰ বা তেনেকুৱা একো হোৱা নাই তেওঁলোকে গোটেই কথাখিনি জানে আৰু আমি সকলোৱে এষাৰ কথা জানো যে ৰিজাৰ্ভৰ মাটি বা চৰকাৰী মাটি সেইটো চৰকাৰী মাটি তাত কোনো এটা দ্বিতীয় মত থাকিব নোৱাৰে সেইকাৰণে সেইখিনি কথা তেওঁলোকে উপলব্ধি কৰিছে নিজাববীয়াকৈ তেওঁলোকে খালী কৰি দিছে হয় ৰাইজে সহযোগিতা কৰিছে আৰু আমাৰো যিখিনি আমাক মেণ্ডেট দিয়া হৈছিলে সেইমতে আমি এভিকশ্যন কৰা হৈছে আৰু আজিতো হৈয়ে গৈছে মোটামুটি কালি কিছু আৰু কাম আছে কালিও আমি কৰিম আজি ৭০% প্ৰায় নাই আজি হৈয়ে গৈছে ৯০% হৈ গৈছে কোনো বাকী থকা নাই কিন্তু কালি আৰু কিছুমান এৰিয়া আমি যিখিনি ধৰক এনক্ৰ'চ নহয় কিন্তু তাত গছ গছনি হৈছে বা হেৰি মানুহ গুচি গ'ল সেইখিনি অলপমান কালি চাব তেওঁলোকে ফৰেষ্ট যেনেকৈ নিৰ্দেশ দিয়ে সেইমতে আমি কৰিম কালিও এটা উচ্ছেদ হ'ব শ্ৰীলংকাৰ পৰা দক্ষিণ ভাৰতৰ দিশে এতিয়া অগ্ৰসৰ হৈছে সাগৰীয় ঘূৰ্ণীবতাহ ডেটুৱা শ্ৰীলংকাত ভয়ানক পৰিৱেশৰ সৃষ্টি কৰি এতিয়া লাহে লাহে ভাৰতৰ দিশে আগবাঢ়িছে আৰু ইতিমধ্যে ঘূৰ্ণীবতাহ ডেটুৱাৰ প্ৰভাৱ দেখা গৈছে দক্ষিণ ভাৰতত প্ৰচণ্ড বৰষুণ হৈ আছে উপকূলীয় অঞ্চলবোৰত সাগৰত প্ৰচণ্ড ঢৌৰ সৃষ্টি হৈছে মাছমৰীয়াসকলক সাগৰলৈ যাবলৈ বাধা আৰোপ কৰিছে উপকূলৰক্ষী বাহিনীয়ে সমান্তৰালভাৱে উপকূলীয় অঞ্চলসমূহৰ লোকসকলক নিৰাপদ ঠাইলৈ
থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে নিশাৰ পৰা ধাৰাসাৰ বৰষুণ হৈ আছে তামিলনাডুকে ধৰি উপকূলীয় ৰাজ্যসমূহত বিশেষকৈ অন্ধ্ৰপ্ৰদেশ বা কেৰালাও জোকাৰি গৈছে কৰ্ণাটকৰ পৰ্যন্তলৈকে প্ৰভাৱ পৰিলক্ষিত হৈছে আৰু এই বৰষুণ হৈছে তামিলনাডুকে ধৰি উপকূলীয় ৰাজ্যসমূহত ইতিমধ্যে তামিলনাডুৰ উপকূলৰ দিশে যেহেতু গতি কৰিছে সাগৰীয় ঘূৰ্ণীয়ে তামিলনাডুৰ চেন্নাই কুদ্দালোৰ বিলুপুৰাম কাঞ্চিপুৰমকে ধৰি কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা চেন্নাই বিমানবন্দৰৰ পৰা চলাচল কৰিবলগীয়া ৪৭খন বিমানৰ যাত্ৰা বাতিল কৰিছে ঘূৰ্ণী বতাহৰ বাবে চেন্নাই বিমানবন্দৰৰ পৰা চলাচল কৰিবলগীয়া ৪৭খন বিমানৰ ভিতৰত আছে ৩৬খন ঘৰুৱা বিমান আৰু ১১খন আন্তঃৰাষ্ট্ৰীয় বিমান ঘূৰ্ণী বতাহ যদি শক্তিশালী হয় তেনেহ'লে চেন্নাই বিমানবন্দৰৰ পৰা চলাচল হ'বলগীয়া আন বিমানসমূহৰো যাত্ৰা বাতিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আজি যাত্ৰা কৰিবলগীয়া বিমানসমূহৰ যাত্ৰীসকলক বিমানবন্দৰ কৰ্তৃপক্ষই সময়ে সময়ে প্ৰকাশ কৰা নিৰ্দেশনা মানি চলিবলৈ আহ্বান কৰিছে সাগৰীয় ঘূৰ্ণী ডেটৱাই উপৰাষ্ট্ৰ শ্ৰীলংকাত ব্যাপক ক্ষতিসাধন কৰিছে এতিয়ালৈকে ১২৩ জনৰো অধিক লোকৰ মৃত্যু ঘটিছে শ্ৰীলংকাত ঘূৰ্ণী বতাহ ডেটৱাই শ্ৰীলংকাৰ পৰা উত্তৰ পশ্চিম দিশলৈ প্ৰায় ১০ কিলোমিটাৰ বেগত অগ্ৰসৰ হৈছে দক্ষিণ ভাৰতৰ দিশে দেওবাৰে পুৱালৈকে উত্তৰ তামিলনাডু পুডুচেৰী আৰু দক্ষিণ অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ কাষ চাপিব বুলি আশা কৰা হৈছে সাগৰীয় ঘূৰ্ণী ডেটৱা আৰু তামিলনাডুত ইতিমধ্যে চৰকাৰে সতৰ্কতা জাৰি কৰিছে সাগৰখন অত্যন্ত ভয়ানক হৈ উঠিছে বংগোপসাগৰত চেনিয়াৰৰ পিছত এইটো দ্বিতীয়টো যি সাগৰীয় ঘূৰ্ণী ভয়ানক পৰিৱেশ দেখা গৈছে বিশেষকৈ বৰষুণ আৰু উপ মুখ্যমন্ত্ৰী তামিলনাডুৰ উদয়নিধি ষ্টালিনে শ্ৰীলংকাত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ইতিমধ্যে তামিলনাডু অত্যাধিক ক্ষতি হোৱাৰ আশংকা কৰা হৈছে শ্ৰীলংকাত সাগৰীয় ঘূৰ্ণী ডেটৱাই সংহাৰী ৰূপ ধাৰণ কৰিছে তাৰ পিছতে তামিলনাডুৰ সতৰ্ক হৈ পৰিছে উদ্ধাৰকাৰী বাহিনী ভাগে ভাগে যি স্থানীয় উদ্ধাৰকাৰী দলক সাজু কৰি ৰখা হৈছে ক্ৰমাৎ তামিলনাডুৰ দিশে অগ্ৰসৰ হৈছে এই যে ঘূৰ্ণী ডেটৱা সমগ্ৰ তামিলনাডুতে বিমান সেৱা বাতিল কৰিছে ঘূৰ্ণীৰ বাবে ৬০০০ সাহায্য শিবিৰ স্থাপন কৰিছে তামিলনাডুত উল্লেখযোগ্য যে দেওবাৰে সন্ধিয়াৰ ভাগলৈ ঘূৰ্ণী ডেটৱা তামিলনাডু পুডুচেৰী উপকূলৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ ভিতৰেদি পাৰ হৈ যোৱাৰ আছে সম্ভাৱনা প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি SDRF NDRFৰ ২৮টাকৈ দল সাজু কৰি ৰখা হৈছে আৰু তামিলনাডু চৰকাৰে অতিৰিক্ত আৰু ১০টা দল বিচাৰিছে কেন্দ্ৰৰ পৰা শীঘ্ৰে আন 10টা দল আহি উপস্থিত হ'বহি তামিলনাডুত উপকূলৰক্ষী বাহিনীও সাজু হৈ পৰিছে যিকোনো দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবৰ বাবে গুৱাহাটীৰ নাৰেংগীত সূৰ্য থিয়েটাৰৰ পেণ্ডেলত ঘটিল অঘটন নৃত্যৰত অৱস্থাত বাগৰি পৰিল অভিনেতা অভিনেত্ৰী এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে থিয়েটাৰৰ এগৰাকী দৰ্শকো প্ৰথম দৰ্শনীৰ নাচ চলি থকাৰ মাজতে ঘটিল এনে ঘটনাটো গীতমাত নৃত্য চলি আছে ঠিক তেনে সময়তে হঠাৎ এই অঘটনটো ঘটি যায় গুৱাহাটীৰ নাৰেংগীত সূৰ্য থিয়েটাৰৰ মঞ্চ এয়া দৰ্শনী চলি আছে পেণ্ডেলত ঘটিল অঘটন নৃত্যৰত অৱস্থাত বাগৰি পৰিল অভিনেতা অভিনেত্ৰী আৰু এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে থিয়েটাৰৰ এগৰাকী লোক থিয়েটাৰ চাই থকা এগৰাকী লোক প্ৰথম দৰ্শনীৰ নাচ চলি থকাৰ সময়তে এই ঘটনাটো ঘটে সময় এখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল তিনিগৰাকী বিজয়ী কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা আমি হক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল ভণ্ডৰ বেপাৰ লণ্ড ভণ্ড ভগৱানৰ নামত জাহান মুজাম্মিলৰ প্ৰবঞ্চনা বাবাৰ ৰূপ ধৰি বিধানৰ বেহা ২ একৰ ঔকিলত দোষ স্বীকাৰ ঘটনা ৰঙিয়াৰ কাহিনীৰ সূত্ৰপাত ২৩ নৱেম্বৰৰ দুপৰীয়া
এই মহিলাগৰাকীৰ ঘৰৰ চোতালত মাত দিছিল এই দুজন ভণ্ডই। অৱশ্যে সাজপাৰ আছিল আজিতকৈ ভিন্ন। হাতত লৈ ফুৰা কাৰ্ডত লিখা আছিল আকাশ চৌধুৰী বুলি নাম। আছে হেনো তেওঁলোকৰ হাতত সকলো ৰোগৰে সমিধান। কেঁচুমুৰীয়াৰ পৰা হাঁপানীলৈ, মৃগীৰ পৰা সন্তানহীনতালৈ সকলোৰে আছে বিধান এই দুজনৰ হাতত। কিন্তু বিধান দি ফচি গ'ল দুই পাখণ্ড। ৰাইজে সুধিছে নাম কি, ঘৰ ক'ত? ক'ত ঘৰ তোমালোকৰ? আকাশ চৌধুৰীৰ নাম লৈ বিধানৰ বেপাৰ কৰা এখেতসকল প্ৰকৃততে হোজাই জিলাৰ লংকাৰ জাহান পকা ধানে ৰিঙি মৰা পথাৰত ডাউনিৰ মেল। বিৰিয়াত ভাৰ বান্ধিছে সোণকুটিৰ ভৰ। বিহুনাম লালি লাঙেৰে মুখৰ আঘুনীয়া পথাৰ। ধুনা চালি গছৰে ঐ চালে খাই পেলালং ঐ, চালে খাই পেলালং ঐ, পেৰেকৈ তামোলৰ ঐ পিক। পক ধৰা পথাৰৰ পৰা ধান ভৰা চোতাললৈ সকলো সামৰি জয়ন্ত মাধৱ গোস্বামীৰ সৈতে পকা ধানৰ মাজে মাজে সঁচাকৈ প্ৰিয় দৰ্শক, এইখিনি আমেজ লোৱাৰ মাদকতা আচলতে ভাষাৰে আমি বৰ্ণনা কৰিব নোৱাৰিম। দেওবাৰে সন্ধিয়া 7:50 ভণ্ডৰ বেপাৰ লণ্ড ভণ্ড। ভগৱানৰ নামত জাহান মুজাম্মিলৰ প্ৰবঞ্চনা। বাবাৰ ৰূপ ধৰি বিধানৰ বেহা। 2 একৰ ঔকিলত দোষ স্বীকাৰ। ঘটনা ৰঙিয়াৰ কাহিনীৰ সূত্ৰপাত 23 নৱেম্বৰৰ দুপৰীয়া। এই মহিলাগৰাকীৰ ঘৰৰ চোতালত মাত দিছিল এই দুজন ভণ্ডই। অৱশ্যে সাজপাৰ আছিল আজিতকৈ ভিন্ন। হাতত লৈ ফুৰা কাৰ্ডত লিখা আছিল আকাশ চৌধুৰী বুলি নাম। আছে হেনো তেওঁলোকৰ হাতত সকলো ৰোগৰে সমিধান। কেঁচুমুৰীয়াৰ পৰা হাঁপানীলৈ, মৃগীৰ পৰা সন্তানহীনতালৈ সকলোৰে আছে বিধান এই দুজনৰ হাতত। কিন্তু বিধান দি ফচি গ'ল দুই পাখণ্ড। ৰাইজে সুধিছে নাম কি, ঘৰ ক'ত? ক'ত ঘৰ তোমালোকৰ? আকাশ চৌধুৰীৰ নাম লৈ এই মুহূৰ্তত ব্ৰেকিং নিউজ। শিৱসাগৰত এটা চাঞ্চল্যকৰ ঘটনা ঘটিছে। কিশোৰক অপহৰণ কৰি মাৰপিট কৰাৰ অভিযোগ। এডাল যুৱকে গাড়ী তুলি অভিযোগ উত্থাপন হৈছে। অপহৰণ কৰি নিছে কিশোৰজনক। আৰু শিৱসাগৰ ষ্টেচন চাৰিআলিত কিশোৰক অপহৰণৰ অপচেষ্টা। টিউচন কৰি ঘৰলৈ বুলি উভতাৰ বাটত ঘটা এইটো ঘটনা। শিৱসাগৰ থানাত এজাহাৰ দিছে ভুক্তভোগী পৰিয়ালে। কিশোৰজনক স্বাস্থ্য পৰীক্ষা কৰি ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত বৰ্তমান আৰক্ষীয়ে আৰম্ভ কৰিছে। 3:30 মান বজাত টিউচন ক্লাছ কৰি পিনি 5:30 মান বজাত ওলাই আহোঁতে সুহেল খান নামৰ এজন ব্যক্তিয়ে 4জন অচিনাকি ব্যক্তিলৈ এখন ইয়ন গাড়ীত মোৰ ল'ৰাটো জোৰ জবজ কৰি বলপূৰ্বকভাৱে গাড়ীৰ ভিতৰত ভৰাই ল'বলৈ লয়। আৰু গাড়ীৰ ভিতৰৰ পৰা মোৰ ল'ৰাটো জোৰ জবজ কৰি ওলাই অহাৰ পিছত তেওঁলোকে ৰাস্তাৰ মাজতে বহুত মাৰপিট কৰে। মূৰতো বহুত মাৰে আৰু এটা আঙুলি হাতৰ ভাঙি দিয়ে। এতিয়া মই ইজাহাৰ দাখিল কৰিলোঁ আৰু মেডিকেলো কৰালোঁ। মেডিকেল কৰাওঁতে চিটি স্কেন কৰিবলৈ দিছে আৰু 2টা বেজি দিছে ল'ৰাজন আৰু আঙুলিটো ভাঙিছে নি তাৰো অনুসন্ধান আছে। গতিকে এতিয়া মোক ন্যায় লাগে। ন্যায় এনেকুৱা হিচাপত লাগে তেওঁলোক ইয়াত আহি উচিত তদন্ত হ'ব লাগে। ধুবুৰীত সমাজ কল্যাণ বিভাগৰ নিযুক্তি পৰীক্ষাৰ মাজতে উত্তেজনা। লিখিত পৰীক্ষা শেষ হোৱাৰ ঠিক 5 মিনিট পূৰ্বে এজন প্ৰাৰ্থী পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব দিয়াক লৈ উত্তেজনা। কাৰ্যালয়ৰ সহকাৰী পদৰ লিখিত পৰীক্ষাৰ প্ৰাৰ্থীজনক নীতি বহিৰ্ভূতভাৱে পৰীক্ষাত বহিবলৈ দিয়াৰ অভিযোগ। পৰীক্ষা কেন্দ্ৰত উপস্থিত থকা উপ আয়ুক্ত শান্তনা বৰা, সহকাৰী আয়ুক্ত মৃদুস্মিতা ৰয় আৰু জিলা সমাজ কল্যাণ বিষয়া প্ৰণামিকা ফুকনৰ বিৰুদ্ধে ধনৰ বিনিময়ত প্ৰাৰ্থীজনক পৰীক্ষাত বহিবলৈ দিয়াৰ উঠিছে অভিযোগ। ৰাইজৰ অভিযোগ এয়া।
পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা নীতি বহিৰ্ভূতভাৱে পৰীক্ষাত বহা প্ৰাৰ্থীজনক বহিষ্কাৰ কৰা হয়। ঢেকিয়াজুলিৰ শিঙৰীৰ ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ দেৱালয়ত আজি কিছু সময়ৰ পিছতে উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 23 নৱেম্বৰৰ পৰা চলি থকা অতিৰুদ্ৰ মহাযজ্ঞৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব আজি মুখ্যমন্ত্ৰীগৰাকী। অতিৰুদ্ৰ মহাযজ্ঞ দক্ষিণ ভাৰতৰ 350ৰো অধিক গৰাকী পুৰোহিতে অংশগ্ৰহণ কৰিছে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আৰু কিছু সময় পিছতে যেহেতু 23 নৱেম্বৰৰ পৰা চলি আছে এই অতিৰুদ্ৰ মহাযজ্ঞ, কিছু সময় পিছতে সামৰণি অনুষ্ঠানত আজি উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী। ঢেকিয়াজুলিৰ শিঙৰীৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত যোৱা 23 নৱেম্বৰৰ পৰা চলি থকা অতিৰুদ্ৰ মহাযজ্ঞৰ আজি সামৰণি অনুষ্ঠান। আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব খন্তেক সময়ৰ পিছতে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি অতিৰুদ্ৰ মহাযজ্ঞৰ আহুতি দিব, পুষ্পাঞ্জলি গ্ৰহণ কৰিব। হয়, ইতিমধ্যে আপোনালোকে জানে যে যোৱা 23 তাৰিখৰ পৰা শ্ৰী শ্ৰী শিঙৰী যি গুপ্তেশ্বৰ দেৱালয়, গুপ্তেশ্বৰ দেৱালয়ত অতিৰুদ্ৰ মহাযজ্ঞ যি অনুষ্ঠান, এই অনুষ্ঠানত প্ৰথম দিনা মুখ্যমন্ত্ৰী মহোদয় উপস্থিত আছিল। আৰু আজি শেষৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীটো তেখেতে উপস্থিত থাকিব। প্ৰায় 11:30 বজাৰ ভিতৰত তেখেতে ইয়াত উপস্থিত থাকিব। আৰু যি আমাৰ শ্ৰী শ্ৰী যি গুপ্তেশ্বৰ দেৱালয়ৰ যি অতিৰুদ্ৰ যি মহাযজ্ঞ যি আয়োজন, এই আয়োজন আচলতে আমি কেতিয়াও ভাবিব নোৱাৰা এক আয়োজন। আৰু এই আয়োজনৰ দ্বাৰা এই অঞ্চলৰ লগতে অসমৰ লগতে বিশ্বৰ শান্তিৰ বাবে এই আয়োজন হৈছে। আৰু অতিৰুদ্ৰ মহাযজ্ঞত যিসকল মানুহৰ ৰাইজৰ ভক্তপ্ৰাণ ৰাইজৰ বিশ্বাস আৰু আস্থা, গুপ্তেশ্বৰ দেৱালয়ৰ যি বাবাৰ প্ৰতি যি আস্থা আৰু বিশ্বাস ৰাখি হাজাৰ হাজাৰ ভকত ইয়াত উপস্থিত হৈছিল। আৰু আজিও আমি দেখিছোঁ যে শেষ যি কাৰ্যসূচী, এই কাৰ্যসূচীত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত থাকিব। আৰু আজি যি শেষৰ কাৰ্যসূচীৰ যি যজ্ঞ, হোমযজ্ঞ, এই হোমযজ্ঞত সকলোৱে উপস্থিত থাকি আজিৰ এই যি আমাৰ মহাযজ্ঞ যি অনুষ্ঠান, এই অনুষ্ঠান সফল কৰাত যাতে সকলো ভক্তপ্ৰাণ ৰাইজে সহযোগ কৰে। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিয়ে এই অনুষ্ঠানটো অধিক শক্তিশালী, অধিক ভাল এটা অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি থাকিব মুখ্যমন্ত্ৰী প্ৰায় আজি শেষলৈকে থাকিব। এই আৰম্ভণি বৰ্তমান হৈছেই 11 বজাৰ পৰা আজি শেষলৈকে, আজি যিটো শেষৰ যিটো কাৰ্যসূচী, শেষৰ কাৰ্যসূচীলৈকে তেখেতে উপস্থিত থাকিব। আজি প্ৰায় 2-3টা বজালৈকে এই কাৰ্যসূচী থাকিব আৰু চলিব। আৰু তেখেত তেতিয়ালৈকে থাকিব। নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ প্ৰভাৱ। শিৱসাগৰৰ দুৱৰণী আলি পকীকৰণত হোৱা বিসংগতি আৰু অনিয়মৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে নতুনকৈ পকী কৰা ভিন্ন স্থানত ব্লেক টেপিং আঁতৰাই পুনৰ পকীকৰণৰ ব্যৱস্থা কৰিছে এতিয়া ঠিকাদাৰে। বাতৰি সম্প্ৰচাৰৰ পিছতে দুৱৰণী আলি নিৰ্মাণত হোৱা বিসংগতি, অনিয়মৰ ছবিখন স্পষ্ট হৈ পৰাত লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ নিৰ্দেশ মৰ্মে পুনৰ ভাঙিছে নতুনকৈ পকী কৰা পথটো। RIDF আঁচনিখনৰ অধীনত প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো পকীকৰণৰ বাবে আবণ্টন দিয়া হৈছে 7,20,000 টকা। আগৰে পৰা পথটো থকা ধূলি আঁতৰাই নোলোৱাকৈ, ৰোলাৰ নচলোৱাকৈ আৰু নিম্নমানৰ শিল ব্যৱহাৰ কৰি পকীকৰণ কৰা হৈছিলে অভিযোগ আছিল ৰাইজৰ। আৰু তাৰ পিছত যেতিয়া বাতৰি পৰিৱেশন হ'ল, তাৰ পিছতে পুনৰ পাৰি দিয়া মেৰামতি কৰাৰ ব্যৱস্থা কৰিছে ঠিকাদাৰে। উল্লেখনীয় দিশ হৈছে যে এই দুবৰ্ণী আলিটো অতিশয় ব্যস্ততাপূৰ্ণ ৰাস্তা, যিহেতু এই দুবৰ্ণী আলিয়েদিয়ে ৰাষ্ট্ৰীয় ঘাইপথলৈ সংযোগ ঘটাত এটা দূৰত্ব মানুহৰ কম কৰে, সেইকাৰণে বহু মানুহে এই ৰাস্তাৰ ব্যৱহাৰ কৰে। আৰু দ্বিতীয়তে ৰংঘৰৰ যিটো নতুন প্ৰজেক্টৰ কাম চলি আছে, এই প্ৰজেক্টৰ মূল ৰাস্তা হৈছে এই দুবৰ্ণী আলি। পুঁজি আবণ্টন দিয়াৰ পিছত ঠিকাদাৰী প্ৰতিষ্ঠানে ইমান নিম্ন মানদণ্ডৰ কাম কৰিছে। এতিয়া আপোনালোকৰ আগত এইটো প্ৰত্যক্ষ হৈছে যে 5 দিনৰ আগত নিৰ্মাণ কৰি থোৱা যে ৰাস্তা আজি মানুহে ভৰিৰে গুৰ মাৰি দিলে ভাঙি উঠি গৈছে। আৰু আজি তেওঁলোকে পুনৰ নিৰ্মাণ কৰিবলৈ আহোঁতে আজি পুনৰ বোকা চফা কৰিবলগীয়া অৱস্থা হৈছে। জিলাৰ যিজন কাৰ্যবাহী অভিযন্তা তেওঁ আহি এই ৰাস্তা, আমি অভিযোগ দাখিল কৰাৰ পিছত ৰাস্তা পৰিদৰ্শন কৰিবলৈ আহিলে।
ভূমিৰ অধিকাৰ লাভ কৰি গহপুৰৰ 8খনকৈ চাহ বাগিচাৰ শ্ৰমিক ৰাইজ যথেষ্ট উৎফুল্লিত সিলিং আইন সংশোধন কৰি চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ দিবলৈ লোৱা পদক্ষেপক শলাগ লৈছে চাহ শ্ৰমিক ৰাইজে 200 বছৰীয়া এটি সমস্যাৰ সমাধান হ'ল বুলি উল্লেখ কৰিছে চাহ শ্ৰমিক ৰাইজে ভূমিৰ অধিকাৰ বিচাৰি এটা সময়ত তেওঁলোকে হাবাথুৰি খাইছিল কিন্তু বিজেপি চৰকাৰে চাহ শ্ৰমিক ৰাইজক ভূমিৰ অধিকাৰ দিয়াৰ খবৰ ওলোৱাৰ লগে লগে সকলো চাহ শ্ৰমিক ৰাইজ আনন্দিত হৈ পৰিছে ধন্যবাদ জনাইছে ৰাজ্য চৰকাৰক গহপুৰতো যেহেতু 8খনকৈ চাহ বাগিচা আছে আৰু 8খন চাহ বাগিচাৰ শ্ৰমিক ৰাইজ যথেষ্ট উৎফুল্লিত আৰু আনন্দিত হৈ পৰিছে কিয়নো বিধানসভা সদনত যি বিল প্ৰণয়ন হ'ল আৰু তাক লৈ এতিয়া যথেষ্ট উৎফুল্লিত কাৰণ 200 বছৰ ধৰি তেওঁলোকে চাহ শ্ৰমিক ৰাইজে ভূমিৰ অধিকাৰ বিচাৰি হাবাথুৰি খাই থাকিবলগীয়া হৈছে কিন্তু তাৰ পাছত যেতিয়া এই বিল উত্থাপন হ'ল তাৰ পাছতে এই সকল চাহ শ্ৰমিক ৰাইজ মই নয়া ঘগৰা চাহ বাগিচাত উপস্থিত আছোঁ বিভিন্ন চাহ শ্ৰমিক ৰাইজ আহিছে তেওঁলোক উৎফুল্লিত হৈ আছে আৰু মোৰ সৈতে উপস্থিত আছে বিশ্বনাথ জিলাৰ আটছাৰ সাধাৰণ সম্পাদকগৰাকী দেখিছোঁ এই সকল চাহ শ্ৰমিক ৰাইজ আজি যথেষ্ট তেওঁলোক উৎফুল্লিত তেওঁলোকৰ যথেষ্ট সমস্যা আপোনালোকৰ সমস্যা আছিল গতিকে কি ক'ব ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু আপোনালোকে লক্ষ্য কৰিব প্ৰায় 200টা বছৰ যি আমাৰ চাহ উদ্যোগৰ যি গৌৰৱময় যি ইতিহাস আছিলে সেই ইতিহাসত আমাৰ চাহ শ্ৰমিকসকলৰ অৱস্থান ক'ত আছিলে এইটো বৰ ডাঙৰ কথা কাৰণ ব্ৰিটিছৰ যি উপনিৱেশিক শাসন সেই শাসনত পৰা মুক্ত হ'ব পৰা নাছিলে এই চাহ শ্ৰমিকসকলে কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে কিন্তু আমাৰ চাহ শ্ৰমিকসকলক সন্মান প্ৰদৰ্শন কৰিছে আৰু আজি ভূমিৰ অধিকাৰ তেওঁ আমাক চাহ শ্ৰমিকসকলক প্ৰদান কৰিছে গতিকে আমি অসম চাহী ছাত্ৰ সন্থাৰ পৰা তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি সমগ্ৰ অসমতে আজি এক আনন্দৰ বতৰা সমগ্ৰ অসমত চাহ বাগিচাসমূহত আনন্দৰ বতৰা কঢ়িয়াই লৈ ফুৰিছে মানুহসকলে গতিকে আমি বিশেষকৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি আমাৰ চাহ শ্ৰমিকসকলে যি পৰিৱেশত তেওঁলোকে বসবাস কৰি আছিলে তেওঁলোকৰ এটা চিনাকি নাছিলে তেওঁলোকৰ পৰিচয় নাছিলে তেওঁ ঘৰৰ কোনো ঠিকনা নাছিলে আজি চৰকাৰখনে কিন্তু এই চাহ শ্ৰমিকসকলক কিন্তু ঘৰৰ এটা ঠিকনা প্ৰদান কৰিলে গতিকে এই সিদ্ধান্ত ল'বৰ কাৰণে কিন্তু এজন মুখ্যমন্ত্ৰী কিন্তু সাহস লাগিব হিমন্ত বিশ্ব শৰ্মাৰ এই সাহসক আমি সন্মান জনাইছোঁ আজি আমাৰ চাহ শ্ৰমিকসকলে নিজৰ চিনাকি বা নিজৰ ঘৰৰ পৰিচয় দিব পৰা এক পৰিৱেশৰ তেওঁ সূচনা কৰিছে বোকাখাটৰ কৃষিভূমিৰ এক নয়নাভিৰাম দৃশ্য জাক জাক বগলীৰ দৃষ্টিনন্দন পৰিৱেশে বিমোহিত কৰিছে সকলোকে বোকাখাটৰ কৃষিভূমিসমূহত শ শ বগলীয়ে বিচৰণ কৰিছে শীতৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তৰলৈ আহিছে পৰিভ্ৰমী চৰাই হাত আগৰ 13 নদীৰ সিপাৰৰ পৰা অহা পৰিভ্ৰমী পক্ষীসমূহে কাজিৰঙাৰ লগতে বোকাখাটৰ বিভিন্ন স্থানত জিৰণি লোৱা দেখিবলৈ পোৱা গৈছে কৃষিভূমি বিল জলাশয়সমূহত বিৰাজ কৰিছে এটা নয়নাভিৰাম দৃশ্যই জাক জাক বগলীৰ এয়া দেখা গৈছে দৃশ্য যি দৃশ্যই বিমোহিত কৰিছে সকলোকে শীত নমাৰ লগে লগে এনেকৈ বগলীৰ জাকে বিচৰণ কৰিছে কৃষি পথাৰ বিল জলাশয়ত বগলীৰ অৱস্থান আৰু এটা অনন্য পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ শীতৰ সময়ছোৱাত অসমলৈ বিভিন্ন ঠাইত বহু পৃথিৱীৰ অঞ্চলৰ পৰা পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে আৰু এই সময়ছোৱাখিনি অতি সুন্দৰ হৈ পৰে বিভিন্ন অঞ্চলত আৰু এয়া দেখুৱাইছোঁ বোকাখাটৰ দৃশ্য ইয়াৰ সৈতে বিদায় ল'ম নমস্কাৰ